দৰঙৰ এখনি অগ্ৰণী শিক্ষা অনুষ্ঠান ছিম্প্লিফাই কোচিং খাৰুপেটীয়াত এক উখল মাখল পৰিৱেশ। অনুষ্ঠানটিৰ পৰা চিকিৎসা শাস্ত্ৰ অধ্যয়নৰত কৃতি বিদ্যাৰ্থীক সম্বৰ্ধনা জ্ঞাপন। গীত নৃত্যৰ সমাহাৰে মনোমোহা পৰিৱেশ ছিম্প্লিফাই কোচিং খাৰুপেটীয়াৰ বাকৰিত। আজি দৰঙৰ খাৰুপেটীয়াৰ এখনি অগ্ৰণী শিক্ষানুষ্ঠান ছিম্প্লিফাই কোচিং খাৰুপেটীয়াত এক উখল মাখল পৰিৱেশ। গীত নৃত্যৰ ৰজন জনাইছে ছিম্প্লিফাই কোচিং খাৰুপেটীয়াৰ বাকৰি। দিনজোৰা ক্ৰমণিকাৰে উদযাপন, আশীৰ্বাদ সভা, কৃতি বিদ্যাৰ্থীক সম্বৰ্ধনা। অনুষ্ঠানটোৰ লগত মিল ৰাখি এইবেলি বিদ্যালয়খনিৰ পৰা চিকিৎসা শাস্ত্ৰ অধ্যয়নৰ সুযোগ লাভ কৰা মৌচুমী মাধুৰী ডেকাক সম্বৰ্ধনা জ্ঞাপন কৰে। দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানটিত কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকি শৈক্ষিক পৰ্যালোচনা আগবঢ়ায়। অসমৰ শৈক্ষিক ক্ষেত্ৰত বৃহৎ অৰিহণা যোগাইছে এই ছিম্প্লিফাই কোচিং খাৰুপেটীয়াই। অনুষ্ঠানটিত নেহু ইউনিভাৰ্চিটিৰ তথ্য আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক ইফতিকাৰ হুছেইন, মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, মঙলদৈ জ্ঞানসাগৰ একাডেমীৰ সঞ্চালক দীপাংকৰ মহন্ত, ওদালগুৰি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা আব্দুল ৱাহাব সহ কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী তথা অতিথি উপস্থিত থাকে। খাৰুপেটীয়াৰ ছিম্প্লিফাই কোচিং খাৰুপেটীয়াৰ সঞ্চালকে শৈক্ষিক, সামাজিক, সাংস্কৃতিক, নৈতিক আদি সৰ্বাংগ দিশত উন্নতিৰ হকে বিদ্যাৰ্থীসকলক আগুৱাই নিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য আগবঢ়াইছে। উপস্থিত অতিথিসকলে বিদ্যালয়খনিৰ উত্তৰ ভৱিষ্যত কামনা কৰে। নিউজ ডেস্ক AIN লাইভ। আজি অতিকৈ মই আনন্দিত, বিকজ যিটোৰ কাৰণে হয়তো মই ইনগ্ৰেশ্যন ইমান ডাঙৰ কৰা নাছিলোঁ। আপোনালোকে আহিছিলে, চবে গম পায় ইনগ্ৰেশ্যন ইমান ডাঙৰ কৰা নাছিল, কিন্তু ফেলিচিটেশ্যন অকণমান ভালকৈ কৰিম বুলি মোৰ আগৰ পৰাই আশা আছিল। কিন্তু হয়তো মানে ভাবামতে তেনেকুৱাকৈ নহয়, কিন্তু যেনেকুৱা হৈছে বহুত ধুনীয়াকৈ চলি আছে আৰু বহুত ভাল লাগিছে। এইটোৰ নিচিনা প্ৰাউড একো ফিলিংছ হ'ব নোৱাৰে যে কোনো এজন ষ্টুডেণ্টক যিটো তেখেতৰ এইম হয়, এই এইমত ছাকচেছ কৰাব পৰাকৈ সেনেকুৱা হিচাপত নিজে কষ্ট কৰি কিনে সেনেকুৱা সেইটোত মানে পোৱাই দিয়া, সেইটো নিচিনা প্ৰাউড আৰু একো হ'ব নোৱাৰে। সেইটো মানে বহুতে মানে সেইটো ফিলিংছ ক'ব নোৱাৰে। অনন্ত পৰিকল্পনা মই দেখা পাইছোঁ যে আমাৰ ইয়াতে 11-12 আছে। তো 11-12ত দেখা পাওঁ যে ইহঁতৰ অলপ যিটো কনচেপ্টটো অলপ কম। তো মই ভাবোঁ যে ইহঁতক যদি আৰু আগৰ পৰা যদি প্ৰিপেয়াৰ কৰিব পাৰোঁ তেতিয়াহ'লে বহুত ভাল হ'ব। সেইকাৰণে আমি অহা ছেশ্যনৰ পৰা 9ম শ্ৰেণীৰ পৰা মানে ক্লাছ 9ৰ পৰা ইণ্টিগ্ৰেটেড কোৰ্চ, য'ত নেকি নীট বা জেৰা বুলি একেলগতে পঢ়োৱা হ'ব। তো তেনেকুৱাকৈ আমি মানে প্ৰিপেৰেশ্যন কৰি আছোঁ আমি। আৰু আমাৰ চব ফেকাল্টিখিনি তেনেকুৱাই থাকিব, বাহিৰৰ ফেকাল্টি থাকিব, আৰু যিটো ষ্টাডি মেটেৰিয়েলছ থাকিব, মেটেৰিয়েলছখিনি বাহিৰৰ মেটেৰিয়েলছ থাকিব, কোটাৰ পৰা অহা মেটেৰিয়েলছ, চেম মেটেৰিয়েলছ থাকিব, 9th লেভেলৰ থাকিব, 10th লেভেলৰ থাকিব। তেনেকুৱাকৈ আমি পৰিকল্পনা কৰিছোঁ। এইবাৰ আমাৰ 60জনমান ষ্টুডেণ্ট আছে টোটেল, ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ আৰু ৰিপিটাৰ বেটছ মিলাই কিনে। তো আমি এবাৰ আশাবাদী যে কিছুমান ষ্টুডেণ্ট মানে সিহঁতৰ যিটো মক টেষ্টৰ মাৰ্কছ দেখা পাই আছোঁ অতিকৈ ভাল, মৌচুমীৰ নিচিনা। তো আমি ভাবোঁ যে সিহঁতে হয় ভাল এটা ফলাফল আমি 2026তো আমি মানে দেখা পাম। খুবেই এক্সট্ৰাঅৰ্ডিনেৰী, কাৰণ যেতিয়া প্ৰথম মাধুৰীক মই লগ পাইছিলোঁ, তাই নৱোদয়ৰ পৰা পাছ আউট কৰা, তাই তাতে মই গোটেইখিনি স্কিলে দেখা পাইছিলোঁ। অকল পঢ়া বুলিয়ে নহয়, তাই কালচাৰেলি বহুত চাউণ্ড হয় আৰু প্ৰেজেঞ্চ অফ মাইণ্ডটো এনেকুৱা এটা কেৰেক্টাৰ যিটো মানে মৌচুমী মাধুৰী চাগে জন্মৰ পৰাই সেইটো দি ব্লেছ। তো যিয়ে নহওক, তাই অনাগত সময়ত আহি পেলাই জ্ঞানসাগৰত আমি তেওঁক পালোঁ। 2 বছৰ তাই ধুনীয়াকৈ পঢ়া শুনা কৰিলে তাতে, আৰু তাই মিছ প্ৰেচাৰ্ছো হৈছিলে যদি মোৰ ভুল হোৱা নাই, আৰু পঢ়াত খুবেই তাই মেৰিটিয়াছ। আৰু মই সদায় কৈছিলোঁ যে তুমি ভালকৈ অকল হাই ছেকেণ্ডেৰী নহয়, মেডিকেল ইঞ্জিনিয়াৰিঙত ট্ৰাই কৰা, ভাল ৰিজাল্ট কৰিব পাৰিবা। তাৰ পৰৱৰ্তী সময়ত তাই ছিম্প্লিফাই কোচিঙত আহিলে, আৰু মই খুবেই গৌৰৱান্বিত যে আমাৰ দৰং নিচিনা অঞ্চলত ছিম্প্লিফাই কোচিঙে এই এটা মহান পদক্ষেপ আৰম্ভ কৰিছে। কাৰণ ইয়াৰ আগতে মই বহুত দেখিছোঁ, মঙলদৈতে হওক বা দৰঙতে হওক, গুৱাহাটীৰ পটেঞ্চিয়েল কনচেপ্ট তেওঁলোকে বিভিন্ন সময়ত আহি পেলাই কোচিং ষ্টাৰ্ট কৰিম বুলি তেওঁলোকে এটা প্ৰচেষ্টা চলাইছিল, কিন্তু মই দেখিলোঁ যে ইমান লং লাষ্টিং নহ'ল। তো আজি কিন্তু এই ছিম্প্লিফাই কোচিঙে এই বস্তুটো ধুনীয়াকৈ তেওঁলোকে উপস্থাপন কৰি পঠালে যে নহয়, যদি একাগ্ৰতা আৰু নিষ্ঠাৰে আমি আগবাঢ়োঁ তেতিয়াহ'লে দৰঙৰ সকলো ৰাইজে, আৰু যেনেকৈ আপুনি ক'লে যে সুদূৰ নামখলাৰ পৰা আহি পেলাই আজি দৰঙত বা ছিম্প্লিফাই কোচিঙৰ খাৰুপেটীয়াত তাই আজি কোচিং লাভ কৰিলে, তাই ভাল ৰিজাল্ট এটা কৰিছে। আৰু মই সকলো মেণ্টৰ্ছ, ডাইৰেক্টৰ, ইয়াৰে ফাউণ্ডাৰ, প্ৰিন্সিপাল সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত সময়ত যাতে অকল এজনীয়ে নহয়, 100জনী যাতে ইয়াৰ পৰা মেডিকেল ইঞ্জিনিয়াৰিঙত পায়, এই অঞ্চলটোকে গৌৰৱ কঢ়িয়াই লৈ আহিব লাগে। আৰু আমাৰ ল'ৰা ছোৱালী নগাঁও বা বৰপেটা বা এনেকুৱা অঞ্চললৈকে যাতে পৰিভ্ৰমণ নকৰে। মই সদায় এইটো কথা কৈ আহিছোঁ, দৰঙৰ কাৰণে এইটো বিৰাট ডাঙৰ বিপদ হৈ পৰিছে, কিন্তু যিটোক আমি ড্ৰেইন অফ ব্ৰেইন বুলি কওঁ। বল্লভ ভাই পেটেলেতো ড্ৰেইন অফ ৱেল্থ ক'লে, কিন্তু মই মোৰ ভাষাত কওঁ এইটো ড্ৰেইন অফ ব্ৰেইন হয়। কিন্তু আমাৰ অঞ্চলৰ ল'ৰা ছোৱালী বাহিৰত ওলাই গৈ আছে, ছিম্প্লিফাই কোচিঙে কিন্তু এইটো মহান এটা পদক্ষেপ গ্ৰহণ কৰিছে, আৰু মই আশা কৰিছোঁ অনাগত সময়ত
যথেষ্ট ল'ৰা ছোৱালী আহি পেলাই ইয়াতে কোচিং লৈ আমাৰ মাজত মেডিকেল বা ইঞ্জিনিয়াৰিং বা UPSC APSC ক্লিয়াৰ কৰিব। ধন্যবাদ। সকলোকে মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। খুব এক সুকীয়া অনুভৱ। এয়া অকল সম্ভৱ হৈছে ছিম্পলিফাই কোচিঙৰ বাবে। এই চেগতে মই ছিম্পলিফাই কোচিঙৰ ডাইৰেক্টৰ ছাৰ লগতে সমূহ শিক্ষাগুৰুসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ বাবেই আজি মোৰ সপোনৰ দিশৰ প্ৰথমটো খোজ পেলাব পাৰিলোঁ একো অসুবিধা নোহোৱাকৈ। বহু সময়ত মই ভাগি পৰিছিলোঁ, কিন্তু সেই সময়ত ছাৰসকলে যিখিনি উৎসাহ যোগাইছে, যিখিনি উপদেশ দিছে, সেইখিনি ফ'ল' কৰাৰ কাৰণে হয়তো আজি মই এইখিনি কৰিব পাৰিলোঁ। তাৰ বাবে মই ছাৰসকলৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰ'ম। এই সম্বৰ্ধনা অনুষ্ঠানৰ বাবে ছাৰসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিখিনি মৰম আশীৰ্বাদ দিছে তাৰ বাবে মই চিৰকৃতজ্ঞ। লগতে অনাগত দিনত যাতে এই কোচিংখনৰ পৰা আৰু ভাল ভাল ষ্টুডেণ্টে মোতকৈও ভালকৈ ৰিজাল্ট কৰি ছাৰসকলৰ বিশ্বাস লগতে কোচিংখনলৈ সুনাম কঢ়িয়াই আনিব পাৰে, তাৰে আশা ৰাখিছোঁ। এখন ব্যৱসায় এটা কেন্দ্ৰস্থল আৰু এই খাৰুপেটীয়াত ছিম্পলিফাই কোচিং চেণ্টাৰে ডক্টৰ আৰু ইঞ্জিনিয়াৰ তেওঁলোকে প্ৰডাকশ্যন কৰিবৰ কাৰণে আৰম্ভ কৰিছে। আৰু এটা ভাল কোচিং চেণ্টাৰ আমাৰ দৰকাৰ আছিল ইয়াত। আমাৰ সমাজৰ কাৰণে এতিয়াও বহুত ডক্টৰৰ অভাৱ। এটা 10,000 আমি জনসাধাৰণৰ বিপৰীতে এজনকৈ ডক্টৰ মানে আছিল, আৰু ডক্টৰটো বঢ়াব লাগে। আৰু আজি সম্ভৱ হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জিলাই জিলাই মেডিকেল কলেজ আৰম্ভ কৰিছে, য'ত ডক্টৰৰ শিক্ষাৰ কাৰণে এডমিশ্যনটো পাইছে আৰু ডক্টৰৰ পৰিমাণটো অনাগত দিনত বৃদ্ধি হ'ব। এইটো কৈ আছোঁ, ছিম্পলিফাই যিটো কোচিং চেণ্টাৰে প্ৰথম আৰম্ভণি কৰিছে যে এটা মেডিকেল কলেজত, বৰপেটা মেডিকেল কলেজত স্থান পাবৰ কাৰণে তেওঁলোকে এগৰাকী ভাল ডক্টৰ বনাবৰ কাৰণে তেওঁলোকে ইতিমধ্যে সমাজৰ কাৰণে উলিয়াই দিছে। এইটো কাৰণে ভাল খবৰ। আৰু পৰৱৰ্তী সময়ত নিশ্চয় আৰু ভাল ভাল ষ্টুডেণ্টক তেওঁলোকে ভালকৈ পঢ়াই সমাজৰ কাৰণে ডক্টৰ ইঞ্জিনিয়াৰ তেওঁলোকে উচৰ্গা কৰিব। আৰু এই ডক্টৰ এজন উচৰ্গা কৰে, এতিয়া এজন ডক্টৰ উচৰ্গা কৰিলে তেওঁ হয়তো পঢ়ি শুনি ভাল ডক্টৰ হ'ব। এইটো এটা ভাল, মই ভাবোঁ যে এওঁলোকৰ কোচিং চেণ্টাৰটোৱে যিটো দূৰদৰ্শী চিন্তা ধৰিছে এইটো ভাল। আমাৰ নাছিল, খাৰুপেটীয়াত হ'ল। আৰু মই আজি আহিলোঁ, যিগৰাকী ছোৱালী, আমাৰ কি নাম, মৌচুমীয়ে তেখেতে বৰপেটা মেডিকেল কলেজত স্থান পাবলৈ সক্ষম হৈছে। তেখেতকো শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। কালি মানে কি হয়, ভিতৰুৱা গাঁও, দৰিদ্ৰতা এইবিলাক হেঙাৰ হ'ব নোৱাৰে। মানে ছাকচেছত মানে কৃতকাৰ্যতাৰ মানে কোনো হেঙাৰ নাথাকে। সি দৰিদ্ৰতাই হওক, সি ভিতৰুৱাই হওক, য'তেই হওক। লাভলীনা বৰগোহাঁই ক'ৰ পৰা আহিছে, হিমা দাস ক'ৰ পৰা আহিছে, ঠিক তেনেকুৱা কথা। সেইকাৰণে মানুহৰ কিন্তু ইচ্ছা লাগিব, মানে দেৰ ইজ এ উইল দেৰ ইজ এ ৱে, জানে ইচ্ছা শক্তিটো আটাইতকৈ দৰকাৰ। থেংক ইউ। চাওক, মোৰ ষ্টুডেণ্ট বুলি একো কথা নাই। সুদূৰ গুৱাহাটীৰ পৰা তেজপুৰলৈ তাৰ মাজত এই ঠাইডোখৰত ভাল কোচিং ইনষ্টিটিউটত নাই। আৰু এই কম্পিটিশ্যনৰ যুগত আমাৰ ল'ৰা ছোৱালী ভাল ঠাইত ছিট পাবলৈ, ভাল চাকৰি পাবলৈ কোচিং ইনষ্টিটিউটত পঢ়াটো বা কোচিং ইনষ্টিটিউটৰ হেল্প লোৱাটো বহুত দৰকাৰ। গতিকে এনেকুৱা ইনষ্টিটিউট এখন হোৱাটো সমাজে বিচাৰে, চবেই বিচাৰে, ময়ো বিচাৰোঁ এখন ভাল ইনষ্টিটিউট হওক। আমি বহুত উৎফুল্লিত হৈছোঁ। আমাৰ মাজতে এজনী ছোৱালীয়ে ফাৰ্ষ্ট এটেম্পটতে বৰপেটা মেডিকেল কলেজত ছিট পাবলৈ সক্ষম হৈছে এইখন ইনষ্টিটিউটৰ পৰা। তেওঁলোকে বাহিৰৰ পৰা ফেকাল্টি আনিছে। গতিকে এইটো এটা খুব ভাল লক্ষণ। আমাৰ এটা পৰিৱেশ সৃষ্টি হৈছে, এই পৰিৱেশটো চাৰিওফালে বিয়পি যাওক। আমাৰ ল'ৰা ছোৱালী যিবিলাকে গুৱাহাটীত যাবলৈ বা বাহিৰত যাবলৈ এফৰ্ড কৰিব নোৱাৰে, তেওঁসকল ইয়াত আহি যেন কম খৰচত পঢ়া শুনা কৰিব পাৰে আৰু ভাল ঠাইত ভাল ভাল ইনষ্টিটিউটত ছিট পায়, সেইটোৱে আমাৰ কামনা। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।